বৰবৰুৱা পুখুৰী পাৰৰ চাৰিওফালে এতিয়া CCTV কেমেৰা ফিটিং কৰা হৈছে, CCTV কেমেৰা সংযোজন কৰা হৈছে বা লগাই দিয়া হৈছে। এইটো কাৰণ এইটো যেহেতু ঐতিহাসিক পুখুৰী লগতে সমজিলা কাৰ্যালয় আছে, কিন্তু ইয়াতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যকলাপ অনৈতিক কাৰ্যকলাপ হৈ থকা পৰিলক্ষিত হৈছিল আৰু সেই উদ্দেশ্যে আমি বহু সময়ত বাতৰিও পৰিৱেশন কৰিছিলোঁ আৰু বিশেষকৈ পুখুৰীটো লেতেৰা কৰাৰ ক্ষেত্ৰত ইয়াত যিহেকৈ বিয়াৰৰ বটল হওক, মদৰ বটল এনে ধৰণৰ বিভিন্ন বস্তু পেলাই পুখুৰীটোক অনিষ্ট কৰাৰ চেষ্টা একাংশই প্ৰয়াস কৰিছিলে। সমান্তৰালভাৱে পুখুৰীটোত বহুত ডাঙৰ মাছ কাছ আছে আৰু এইসমূহ যাতে কোনেও ধৰি নিনিয়ে, লগতে কলেজীয়া ছাত্ৰ ছাত্ৰীও কিছু অসংযত অৱস্থাত থকা পৰিলক্ষিত হয়। যিহেতু এইটো এটা সমজিলা কাৰ্যালয়, প্ৰতিদিনে ইয়াত বিভিন্ন মানুহ বিভিন্ন প্ৰান্তৰ পৰা আহে, তেওঁলোকৰ যাতে কোনো সমস্যা নহওক আৰু এনেধৰণৰ যাতে পৰিৱেশৰ সূচনা নহয়, সেই উদ্দেশ্যেই ইয়াত বৰ্তমান সময়ত নাজিৰা সমজিলা প্ৰশাসনৰ ফালৰ পৰা দেখিছে ইয়াত CCTV কেমেৰা CCTV কেমেৰা সংযোজিত কৰা হৈছে আৰু এইটো এটা ভাল কথা বা ভাল সিদ্ধান্ত বুলি সচেতন মহলে কোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াতো লাহেকৈ যি ভাং আৰু ড্ৰাগছৰ বেহা এটাও হোৱা পৰিলক্ষিত হৈছিলে, সন্ধিয়া সময়তে হওক বা বিয়লি সময়তে হওক বহুতে এনেধৰণৰ কাম কৰাৰ প্ৰমাণ পোৱা গৈছিল আৰু সেয়েহে প্ৰশাসনে এতিয়া সকলোতে CCTV কেমেৰা সংযোজিত কৰিছে। এয়া নাজিৰা বৰবৰুৱা পুখুৰী পাৰ, যিটো ইতিহাস প্ৰসিদ্ধ এটা পুখুৰী নাজিৰা সমজিলা কাৰ্যালয়ৰ সন্মুখভাগত। আৰু সেইদৰে এতিয়া এই পুখুৰীটো যাতে সুন্দৰ হৈ থাকে, পুখুৰীটো যাতে চাফ চিকুণ হৈ থাকে, কিন্তু চাফ চিকুণৰ ক্ষেত্ৰত প্ৰশাসনে আৰু কৰিবলগীয়া বহু কাম আছে। এইবোৰ এতিয়াও বৰ্তমান বহু লেতেৰা হৈ আছে, চাৰিওফালে বহুখিনি কাম কৰিব লগা আছে। তথাপিও যিখিনি অনৈতিক কাৰ্যকলাপ, যি ধৰণৰ বিয়াৰৰ বটল হওক, মাদকদ্ৰব্য বস্তু পেলাই থাকে, এইবোৰৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰশাসনে যি এতিয়া ইয়াত কেমেৰা সংযোজিত কৰিলে, এইটো আটাইতকৈ ভাল পদক্ষেপ বুলি সচেতন মহলে কোৱা পৰিলক্ষিত হৈছে।